Hello guys, বেলেগৰ জীৱনৰ লগত খেলিব নালাগে। কিয় কৈছোঁ চাওক, যদি এজনী ছোৱালী মানুহক আপুনি বিয়া পাতি আনিলে, তাৰপিছত আনি যদি সেইখন ঘৰত মানে কি আপোনাৰ ঘৰত যদি আপুনি সুখ দিব নোৱাৰে, মৰম দিব নোৱাৰে, তাৰ ওপৰতো আপুনি বহুত বেয়া বেয়া কথা শুনাব, তাৰপিছতো বহুত অত্যাচাৰ কৰিব, সেইটোতো কোনেও সহিব নোৱাৰে। সেইকাৰণে যদি আপুনি ভাবে বেলেগৰ ছোৱালী আনি আপুনি সুখত ৰাখিব নোৱাৰে, তেনেহ'লে বিয়াই পাতিব নালাগে। কাৰণ সেইজনী মাইকী মানুহ বা ছোৱালী মানুহ এজনী বোৱাৰী হৈ আহে, তেতিয়া ভাবে যে মোৰ সেইখন হাজবেণ্ডৰ ঘৰটোৱেই মোৰ আপোন ঘৰ বুলি। যদি সেই আপোন ঘৰৰ পৰাই যদি মানে অশান্তি পায়, কষ্ট পায়, দুখ পায় মনত, তেনেহ'লে কিমান মানে কষ্ট পায় ছোৱালীজনী বা বোৱাৰী এজনী, কিমান কষ্ট পায়। সেইকাৰণে মানুহৰ মনৰ লগত কেতিয়াও খেলিব নালাগে। যদি মানুহৰ মনৰ লগত খেলিবলৈ ইমান মন আছে, তেনেহ'লে নিজৰ জীৱনৰ লগতে খেলিব লাগে। বেলেগৰ লাইফৰ লগত কেতিয়াও খেলিব নালাগে। কাৰণ বিয়া পতাৰ পিছত আনি যদি সেই বোৱাৰীজনীক বহুত শাস্তি দিয়াৰ পিছত, বহুত মনৰ কষ্ট দিয়াৰ পিছত, সেইটোতো কোনো বোৱাৰীক মানি ল'ব নোৱাৰে নহয়। কিমান কষ্ট সহ্য কৰিব। সেইকাৰণে বেলেগৰ জীৱনৰ লগত কেতিয়াও খেলিব নালাগে। যদি মৰম দিবই নোৱাৰে, তেনেহ'লে বিয়াই পাতিব নালাগে। যদি সুখ দিব নোৱাৰে, তেনেহ'লে বিয়াই পাতিব নালাগে। কাৰণ বেলেগৰ লাইফৰ লগত খেলি থকা মানুহজন এইটো পুতলা খেল নহয়, মানুহৰ জিন্দেগী হয়, মানুহৰ লাইফ হয়। এই লাইফটোত মানুহে বহুত সপোন লৈয়ে বিয়া হয়, বহুত আশা লৈ বিয়া হয়, যে মোৰ লাইফটো এইটো হ'ব, সেইটো হ'ব, সেইটো হ'ব। কিন্তু যদি আপুনি বিয়া পাতাৰ পিছত বহুত অশান্তি কৰে, এই বোৱাৰীজনীৰ লাইফৰ লগত খেলে, তেনেহ'লে কেতিয়াও মানি নল'ব সেই বোৱাৰীজনী, হয়নে? হয়নে নহয় কওকচোন গাইজ? আৰু চাওক, লাইফৰ লগত যদি খেলিবই বিচাৰে, তেনেহ'লে নিজেই খেলিব লাগে। নিজৰ লাইফৰ লগত খেলিব লাগে। কিন্তু বেলেগৰ লাইফৰ লগত খেলা, ধেমালি কৰা, এইটো পুতলা খেল নহয়, মানুহৰ লাইফ হয়। মই ভাবোঁ যদি কাৰোবাৰ যদি বিয়া পাতিবলৈ যদি বহুত মন আছে, তেনেহ'লে লাইফৰ লগত খেলিবলৈ কেতিয়াও নিবিচাৰিব। যদি আনে, তেনেহ'লে ভালকৈ ৰাখিব আৰু ভালকৈ মৰম কৰিব। কাৰণ কাৰোবাৰ লাইফৰ লগত খেলি যোৱা মানে বহুত ডাঙৰ ধোকা দিয়া হয়। মনৰ লগত কেতিয়াও খেলিব নালাগে। আৰু সেইজনী বোৱাৰীটো বহুত আশা কৰি আহে এটা সংসাৰ কৰিব বুলি। সেই সংসাৰত যদি দুখ কষ্ট অশান্তি হয়, তেনেহ'লে কিমান সহিব, কিমান সহিব? ধৈৰ্য্যৰোতো এটা সীমা থাকে। লাইফৰ লগত কেতিয়াও খেলা নকৰিব। বহুত আশাতে আহে, বহুত আশাত আহে। এজনী ছোৱালী এজনী বোৱাৰীৰ ৰূপত বহুত আশাত আহে। লাইফৰ লগত খেল কৰিব নালাগে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।